যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল ঘোষণা কৰা এগৰাকী প্ৰাৰ্থীৰ ঘৰত মই উপস্থিত আছোঁ। প্ৰাৰ্থীগৰাকীক মই প্ৰথমতে এখন ফুলা গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এখন কিতাপৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে হৈ যোৱা শিক্ষান্ত পৰীক্ষাত কালি ঘোষণা কৰা ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 4টা বিষয়ৰ লেটাৰসহ উত্তীৰ্ণ হৈছে। প্ৰথমতে তেখেতৰ পৰিচয়টো মই জানিব বিচাৰিছোঁ। তেখেতে নমস্কাৰ, মোৰ নাম কৰিলা বৰা, মাৰ নাম শেৱালী বৰা, পাপাৰ নাম নৰেন বৰা, ঘৰ 2 নং চন্দ্ৰপুৰ। তুমি কেইটা বিষয়ত লেটাৰ পাইছিলা? 4টা বিষয় লেটাৰ পাইছিলোঁ। কি বিষয়? অসমীয়া, ইংলিছ, ছ'চিয়েল চায়েন্স আৰু জেনেৰেল চায়েন্স। সৰ্বমুঠ কিমান নম্বৰ আছিল? 472, পাৰ্চেণ্টেজ 78.66। তুমি পঢ়া শুনা কেনেকৈ কৰিছিলা? পঢ়া শুনা সদায় যেনেকৈ পঢ়োঁ এনেও তেনেকৈ কৰিছিলোঁ। পৰীক্ষাৰ সময়ত অকণমান কষ্ট কৰিছিলোঁ আৰু কোন স্কুলৰ পৰা পৰীক্ষা দিছিলা? মুক্তিযোদ্ধা দীনবন্ধু তাঁতী বকিয়াল হাইস্কুল। তুমি এতিয়া কি জনাবা? এতিয়া তোমাৰ নিজৰ মা দেউতালৈ কি শুভেচ্ছা জনাবা বা তোমাৰ লগৰীয়ালৈ বা ছাৰহঁতলৈ কি শুভেচ্ছা থাকিব? ছাৰহঁতেও বহুতে সহায় কৰিছে, কিতাপ চিতাপ আনি দিছে, মাহঁতেও সহায় কৰিছে, বিচৰা বস্তুটো দিছে। এতিয়া তেখেতলোকৰ অভিভাৱক আছে, তেখেতক জানিব বিচাৰিম কেনেকৈ আপুনি সুবিধা কৰি দিছিলে পঢ়া শুনাত? সুবিধানো কি সুবিধা? কিতাপ বহি কিতাপ বাদেতো মই একো সুবিধা কৰি নাই দিয়া। টিউশ্যন এটাও দিব পৰা নাই। নিজে যেনেকৈ পঢ়িছে তেনেকৈহে পঢ়ি গৈছে। পঢ়াত অকণমান চাই আছিলোঁ আৰু কিতাপ বহি কিতাপ কেনেকৈ পঢ়িছে কি কথাটো। তেখেতে বহু দৰিদ্ৰ দিন হাজিৰা কৰি ঘৰ জীৱন যাপন কৰে। তেখেতলোকে বহুত কষ্টৰে পঢ়িছিলে আৰু পৰীক্ষাৰ সময়তো বহুত অসুখ আছিলে। তো ভাল কৰিলে পৰীক্ষা। আৰু 4টা বিষয়ৰ লেটাৰ কি বিষয় আছিলে? অসমীয়া, ইংৰাজী, সমাজ বিজ্ঞান আৰু বিজ্ঞান। 4টা বিষয়ৰ লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। পাৰ্চেণ্টেজ 78.66। তেখেত ভৱিষ্যত আকৌ আগুৱাই যাবৰ কাৰণে আমি আশা কৰিছোঁ। আৰু আমাৰ গাঁৱৰ প্ৰথম এবাৰ 4টা বিভাগৰ লেটাৰ উত্তীৰ্ণ হৈছে। তাৰ আগতে লেটাৰ পাইছে যদিও 2টা 3টাত পাইছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এবাৰ তেখেতে প্ৰথম পাইছে আৰু তেখেতলৈ শুভেচ্ছা থাকিলে আৰু আগুৱাই যাব বুলি আৰু আশা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।